নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, 4টা বিভাগৰ পৰা পদ আহিছে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কিমান অৰ্হতা বিচাৰিছে, কোনকেইটা পোষ্টত আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে, কোনটোত আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই থাকিলে গোটেইখিনি কথা গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাৰে যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব পাৰে। এতিয়া যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে, এইটো LIC ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ হাউচিং ফাইনেন্স লিমিটেড LICৰে এটা পাৰ্ট হয়। তাত 250টা আপোনালোকৰ এপেণ্ডিক্স ভেকেঞ্চি মুকলি হৈছে, যিকেইটাত আপোনালোকৰ ফ্ৰেছ গ্ৰেজুৱেট আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো আপোনালোকৰ 13 জুনৰ পৰা ইয়াৰ আবেদন আৰম্ভ হৈছে আৰু পৰ্টেলত আপোনালোকে গৈ আবেদন কৰিব পাৰিব। আৰু লাষ্ট আপোনালোকৰ ভেকেঞ্চি যদি চাবলৈ যায়, আপোনালোকৰ 250টা আছে, অসমৰ কাৰণে 2টা আছে। ষ্টাইপেণ্ড আপোনালোকৰ 12,000 টকা পাৰ মান্থ পাব। ডিউৰেশ্যনটো 12 মাহৰ কাৰণে থাকিব। এপ্লাই অনলাইন কৰিব লাগিব। ষ্টাৰ্টিং ডেট 13 জুনৰ পৰা হ'ব, লাষ্ট ডেট আপোনালোকৰ 28 জুনলৈ পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইয়াত যদি ইলিজিবিলিটি চাবলৈ যায়, কেণ্ডিডেটৰ বয়সৰ সময়সীমা 20 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট হ'লে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। যিসকলে 21 চনৰ আগত কৰিছে তেওঁলোকে এই পদকেইটাৰ 2021 চনৰ আগত গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে নোৱাৰে। 21 চনৰ পিছত যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ এটা দিব লাগিব, যিটো বহুতেই হাই হয়। জেনেৰেল আৰু OBC সকলৰ কাৰণে 944 টকা, ST SC ফিমেল কেটেগৰীয়ে 708 টকা, PWBD কেণ্ডিডেটসকলে 472 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। আৰু এইখিনিতে কৈ থওঁ, এইটো এটা এপেণ্ডিক্সৰ পোষ্ট হয়। এইটো আপোনালোকৰ এমপ্লয়ী হিচাপে ট্ৰিট নকৰে আৰু 1 বছৰৰ সময় ডিউৰেশ্যন থাকিব। এইটো জাষ্ট এটা ট্ৰেইনিং পিৰিয়ড হয় আপোনালোকৰ কাৰণে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 13 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 28 জুনলৈকে চলি থাকিব। আপোনালোকে আমাৰ ৱেবছাইট axomcar.in ভিজিট কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ, আপোনালোকে তাতে গোটেইখিনি পাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। টোটেল ভেকেঞ্চি 26টা আছে। অনলাইন এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকৰ টোটেল 26টা ভেকেঞ্চিৰ কাৰণে তেওঁলোকে আবেদন বিচাৰিছে, যিটোৰ অন্তিম তাৰিখ হৈছে আপোনালোকৰ 27 জুন 2025। ইয়াত আপোনালোকৰ ছিনিয়ৰ কোৰ্ট এছিষ্টেণ্ট কাম ছিনিয়ৰ প্ৰগ্ৰেমাৰ এণ্ড জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট কাম জুনিয়ৰ প্ৰগ্ৰেমাৰ পোষ্ট মুকলি হৈছে, যিটো 25 বৰ্ষত। ইয়াত যদি আপোনালোকে চাই, ছিনিয়ৰ আপোনালোকৰ কোৰ্ট এছিষ্টেণ্ট কাম ছিনিয়ৰ প্ৰগ্ৰেমাৰৰ কাৰণে 6টা ভেকেঞ্চি আছে। লেভেলটো আপোনালোকৰ পে' স্কেল লেভেলটো হ'ব 47,600 পৰা। এজ লিমিট 18 পৰা 35 বছৰ বিচাৰিছে। জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ কাৰণে 20টা ভেকেঞ্চি আছে। 35,400 টকা চেলেৰি হ'ব আৰু 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিছে। আপোনালোকে পদকেইটাত আবেদন কৰিবৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। ইয়াত যদি আপোনালোকে কোৱালিফিকেশ্যন চাবলৈ যায়, BE BTech কম্পিউটাৰ ছায়েন্স IT-ত 6 বছৰ যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে কৰা, MCA বা MSc যদি কম্পিউটাৰ ছায়েন্সত কৰিছে 6 বছৰীয়া আপোনাৰ যদি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে, আৰু আপোনালোকে যদি BSc কম্পিউটাৰ ছায়েন্সত কৰিছে বা BCA 60% মাৰ্ক লৈ 7 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হয়। ইয়াত আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো অনলাইন মাধ্যমত হ'ব। ST SC এক্স ছাৰ্ভিচমেন আৰু আপোনালোকৰ যিটো ফ্ৰীডম ফাইটাৰ আৰু ডিফাৰেণ্ট এবল পাৰ্চন যিসকল থাকিলে তেওঁলোকে 250 টকা, জেনেৰেল আৰু OBC সকলে 1000 টকা। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব। UPI ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব, তাতে গোটেইখিনি কথা বিতংকৈ দিয়া আছে, আপোনালোকে তাত থ্ৰুদি এপ্লাই কৰিব পাৰে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 6 জুনৰ পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 27 জুনলৈকে আপোনালোকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু বৰ্তমান এই পদকেইটাৰ আবেদন চলি আছে। যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে কোৱালিফিকেশ্যন মিলিছে বা কৰাৰ ইচ্ছা আছে তেওঁলোকে কৰিব পাৰে। আমাৰ ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই আমাৰ ৱেবছাইটৰ লিংক দি দিছোঁ, তাতে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰো লিংক আছে, আপোনালোকে যিকোনো এটাত জইন হৈ থাকিব। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো আপোনালোকৰ ভেটেনেৰি ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি নহয়, জাষ্ট পঢ়িবৰ কাৰণে আপোনালোকৰ ইয়াত ছিট দিছে। তেওঁলোকে ডাইৰেক্টৰ এণ্ড এনিমেল হাজবেণ্ডেৰী ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছাম VFA এডমিশ্যন 2025 1 বছৰীয়া এটা ট্ৰেইনিং কোৰ্চ হয়, যিটোত আপোনালোকৰ এনিমেলৰ ওপৰত এলিমেণ্টেৰী নলেজ দিব। এইটোত আপোনালোকৰ 200টা ছিট কেপাচিটি আছে। স্কুল অফ ভেটেনেৰি ছায়েন্স এনিমেল এণ্ড হাজবেণ্ডেৰী শিলচৰ।
ডিপাৰ্টমেণ্টটো হৈ গ'ল এনিমেল এণ্ড হাজবেণ্ডাৰী ভেটেনেৰী ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা এইটো নটিফিকেশ্যন দিছে। এইটো এটা জাষ্ট পঢ়িবৰ কাৰণে আপোনালোকক চিট দিছে, আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। মই গোটেইখিনি কথাই ক'ম আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব। ইয়াতো আপোনালোকে অনলাইন মাধ্যমতে হ'ব আৰু আপোনালোকৰ ইয়াত ৰিজাৰ্ভেশ্যনৰ কথা আছে বা চিটৰ কথাটো চিটটো কেটেগৰী ৱাইজ ভাগ কৰি দিছে। জেনেৰেলৰ কাৰণে 102টা আছে, OBC MOBCৰ কাৰণে 73টা, EWSৰ কাৰণে 10টা, ST প্লেনৰ কাৰণে 10টা, SCৰ কাৰণে 5টা, ST হিলৰ কাৰণে কোনো চিট ৰিজাৰ্ভ নাই। আপোনালোকৰ এইটোৱে হৈ গ'ল আপোনালোকৰ টোটেল 200টা পোষ্ট, 200টা মানে আপোনালোকৰ চিট কেপাচিটি আছে। এইটো আপোনালোকে এবাৰ আমাৰ ৱেবছাইটত ভিজিট কৰিব, তাতে গোটেই নটিফিকেশ্যনটো দিয়া আছে, আপোনালোকে এবাৰ গৈ চাই ল'ব পাৰে। ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বা পঢ়িবৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব সেইটো যদি চাবলৈ যায়, আপোনালোকে ইয়াত আবেদন কৰিবৰ কাৰণে অসমৰ নাগৰিক হ'ব লাগিব। প্ৰথম আপোনালোকৰ PRC লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো HSLC পাছ হ'লেই হ'ল। ছায়েন্স ষ্ট্ৰীমৰ পৰা বায়'লজি ছাবজেক্টটো কম্পালচৰি লাগিব। এজ লিমিটটো 1/1/2025 চনলৈকে আপোনালোকৰ 18 বছৰ হ'লে হ'লে হ'ল, আপোনালোকে পাৰিব। আৰু OBC MOBC সকলে 3 বছৰ, ST হিল ST প্লেন সকলে 5 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। এপ্লাইটো অনলাইন মাধ্যমতে কৰিব লাগিব। এপ্লাইটো 14 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই আৰম্ভ হৈ গৈছে, চলি আছে। আপোনালোকে এপ্লাইটো গৈ কৰিব পাৰে যিসকলে পঢ়িম বুলি ভাবিছে বা কৰিম বুলি ভাবিছে। জাষ্ট এইটো 1 বছৰীয়া এটা ট্ৰেইনিং পিৰিয়ড হয়, 1 বছৰ আপোনালোকে পঢ়িব লাগিব। ইয়াত আৰু আপোনালোকৰ যদিহে চাবলৈ যায় ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ 14 তাৰিখৰ পৰা 14 জুনৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 13 জুলাইলৈকে থাকিব। চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ এক্সাম দিব লাগিব, তাৰপিছত আপোনালোকক চিলেক্ট কৰিব। আৰু এক্সাম কি বিষয়ত আহিব, কেনেদৰে আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব, গোটেইখিনি আপোনালোকে কমেণ্ট কৰি জনাবও পাৰে। আৰু আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টোক লাইক এটা কৰি দিয়ক যাতে, আৰু যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পায়। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ 630টা আপোনালোকৰ নাবিক জেনেৰেল ডিউটি এণ্ড ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি ওলাইছে, যিটোত 10 পাছ কৰা 12 পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ইয়াৰো আপোনালোকৰ অন্তিম তাৰিখটো হৈছে 25 জুন 2025। 25 জুন আপোনালোকৰ লাষ্ট ডেট হয়। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ ইণ্ডিয়ান নেভিৰ ফালৰ পৰা অহা এটা ভাল জব অপৰচুনিটি হয়। যিসকলে 10 পাছ 12 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। নাবিক জেনেৰেল ডিউটিৰ কাৰণে 240টা আছে, ইয়াত 12 পাছ মেথ আৰু ফিজিক্স বিচাৰিছে। নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে 50টা ভেকেঞ্চি আছে, 10 পাছ কৰাসকলে পাৰিব। ইয়াত্ৰিকৰ কাৰণে 60টা ভেকেঞ্চি আছে, যিসকলে 10 পাছ কৰি ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিঙত, যেনে আপোনালোকে পলিটেকনিক পঢ়িছে 10 পাছ কৰাৰ পিছত বা 12 পাছ কৰিও যদি পঢ়িছে তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মই যিহেতুকে কৈছোঁৱেই 12 পাছ কৰিব লাগিব মেথছ ফিজিক্সত আপোনালোকৰ নাবিক আৰু জেনেৰেল ডিউটিৰ কাৰণে। আৰু যিটো নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে 10 পাছ কৰিলেই আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে সুযোগ পাব বা আবেদন কৰিব পাৰিব। আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব। আৰু যিসকলে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত মই জইন হোৱা নাই তেওঁলোকক জইন হৈ ল'বলৈ কৈছোঁ, তেওঁলোকে জইন হৈ লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক আছে। আৰু বয়সৰ সময়সীমাটো আপোনালোকৰ যদি চাই 1 আগষ্ট 2024 পৰা 1 আগষ্ট 2008 চনৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে পাৰিব। আৰু সেইখিনি নাবিক GDৰ কাৰণে। ইয়াত্ৰিকৰ কাৰণে আপোনালোকৰ 1 মাৰ্চ 2004 পৰা 1 মাৰ্চ 2008ৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে পাৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো জেনেৰেল আৰু OBC সকলে 300 টকা, ST SC সকলে পে'মেণ্ট কৰিব নালাগে। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে কৰিব পাৰিব। নেট বেংকিং, UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুদি আপোনালোকে ইয়াৰ পে'মেণ্টটো কৰিব পাৰে। ইয়াৰো আবেদন আপোনালোকৰ চলিয়ে আছে। 25 জুন আপোনালোকৰ এই পদকেইটাৰ অন্তিম তাৰিখ হয়। আৰু আপোনালোকে যিসকলে 11 জুনৰ পৰা আৰম্ভ হৈছে আৰু 25 জুনলৈকে চলি থাকিব। আপোনালোকে যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে। যিসকলে ভিডিঅ'টো আমাৰ শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। তাতে ডেছক্ৰিপশ্যন বক্সতে আমাৰ ৱেবছাইটৰ লিংকো দিয়া আছে। গোটেইকেইটাৰ বিতং যি এডভাৰটাইজমেণ্ট সেইখিনি আপোনালোকে আমাৰ ৱেবছাইটত পাব। গুগলত নহ'লে আপোনালোকে চাৰ্চ কৰিব পাৰে AXOMCARER.in। আজিলৈ মানে ধন্যবাদ।